আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকক লৈ যাব বিচাৰিছো কটন বিশ্ববিদ্যালয়ত কালি আয়োজন কৰা মোৰ এই নাও মাথো বাই যাওঁ অনুষ্ঠানটিৰ মাজলৈ। প্ৰিয় শ্ৰোতা, কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত 17 অক্টোবৰ তাৰিখে আয়োজিত মোৰ এই নাও মাথো বাই যাওঁ শীৰ্ষক এই অনুষ্ঠানৰ অনাতাঁৰ প্ৰতিবেদনৰ সৈতে মই জোনাকংকন। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সুৰবাহিনীৰ সহযোগত জয়ন্ত হাজৰিকাৰ সোঁৱৰণী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ল এই অনুষ্ঠানৰ আয়োজন সম্পৰ্কত আমি কথা পাতিছিলো জয়ন্ত হাজৰিকাৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ সৈতে। 17 অক্টোবৰ এটা ৭৭ চনৰ এই দিনটো আমি জয়ন্ত হাজৰিকাক কলকাতাৰ পৰা ঘূৰাই লৈ আনিছিলোঁ। যদিও বা ঘূৰাই আনিছিলোঁ, কিন্তু নিথৰ দেহাটোকে আনিছিলোঁ। 12 অক্টোবৰ মহালয়ৰ দিনা ওলাই গুচি গৈছিলে। ৪৭টা বছৰ পাৰ হ'ল। আমি কিন্তু অসমীয়া ৰাইজে সকলোৱে মিলি সদায় আমাৰ জয়ন্ত হাজৰিকাৰ নিজে সৃষ্টি কৰি যোৱা সুৰ বাহিনীৰ ফালৰ পৰা আমি সদায় এই প্ৰয়াণ দিৱসৰ অনুষ্ঠানটি চৰকাৰীভাৱে পাতোঁ। তেওঁলোকৰ উদ্যোগত আমি সকলোৱে সহযোগিতা কৰোঁ, তেনেকৈ পতা হয়। এই একেটা উদ্দেশ্যেৰে আমাৰ মাজৰ পৰা যেনেকৈ জয়ন্ত হাজৰিকাৰ খুবেই ঘনিষ্ঠ বন্ধু হেমন্ত দত্ত, গীতিকাৰ, নাট্যকাৰ, তেখেতৰো প্ৰয়াণ হৈছে আজি অলপ দিন আগতে। গতিকে সেইটো আমি ভাবিলোঁ যে একেলগে আজি জয়ন্ত হাজৰিকাৰ লগতে তেখেত আৰু জয়ন্ত হাজৰিকাৰ সৃষ্টিসমূহৰ ইয়াতে আমি মঞ্চত উপস্থাপন কৰা হ'ব। নতুন প্ৰজন্মৰ সকলো শিল্পীয়ে সেই সকল গীত পৰিৱেশন কৰিব। তাৰে লগতে আকৌ আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমুঠু জুবিন গলকৈ। মই যদিও বা জয়ন্ত হাজৰিকাৰ জন্মদিনত মই এইবাৰ কোনো অনুষ্ঠান নাই কৰা, বাতিল কৰিলোঁ। আৰু সেইদিনাখন একেলগে দুয়োৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো চানমাৰীত থকা জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিৰ তলত আমি পালন কৰিলোঁ। কিন্তু তথাপিও আজি আকৌ মন গ'ল এবাৰ যে তাকো আমি সোঁৱৰোঁ এই সুযোগত। নতুন প্ৰজন্মৰ কলেজীয়া ল'ৰা ছোৱালীও যদি এই অনুষ্ঠানটি চায়, তেওঁলোকে গম পাব এইটোতো এটা যুগৰ পৰম্পৰাগতভাৱে চলি আহিছে। এটা সময় জয়ন্ত হাজৰিকাও সেই শীৰ্ষত তেনেকুৱা ধৰণৰ আধুনিক গীত কৰি থৈ গৈছিলে। তাৰপিছত জুবিন যুগ আহিলে, জুবিনেও কৰি গ'ল। এতিয়া আমাৰ সকলোৰে ভাবিও আমি কিমান দিন যাম আৰু আমাৰোতো এটা সময় আহিব। কিন্তু আমাৰ নতুন প্ৰজন্ম সকলোৱে মিলি যাতে তেখেতসকলৰ যি সৃষ্টি এইখিনিকে যাতে সদায় সজীৱ কৰি ৰাখিব পাৰে, তাৰ বাবেই এনেকুৱা ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। আমি ভাবিছোঁ সকলোৱে অনুষ্ঠানটো সফল কৰি তুলিব পাৰিম। সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে জয়ন্ত হাজৰিকাৰ লগতে শেহতীয়াকৈ আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন গাৰ্গ আৰু হেমন্ত দত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিবেদন কৰে প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিজনে। তাৰ পাছতেই আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান। আলোচনা হ'ল জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ কলাত্মক দৃষ্টিভংগীৰ। জয়ন্ত হাজৰিকাদেৱক জুবিন গাৰ্গে খুব ভাল পাইছিল আৰু যেতিয়াই জয়ন্ত হাজৰিকাৰ গানৰ কথা ওলায় তেতিয়াই তেওঁ অতি ভাল পোৱা গানটো আছিল মোৰ এই নাও মাথো বাই যাওঁ। জয়ন্ত হাজৰিকাক তেখেতে কিমান ভাল পাইছিল আহকচোন প্ৰথমে আমি শুনি লওঁ জয়ন্ত হাজৰিকাৰ বিষয়ে জুবিন গাৰ্গে কি কৈছে, আৰু জুবিন গাৰ্গৰ কণ্ঠত আমি শুনিম মোৰ এই নাও মাথো বাই যাওঁ কিছু অংশ। জয়ন্ত দাবা মই লগ নাপালোঁ মানুহজন, বাট ষ্টিল আই এম লাৰ্ণিং ফ্ৰম হিম। এটা প্ৰগ্ৰেশ্যন, এটা নোট, উচ্চাৰণটো ইমান ধুনীয়া। মাথো বুলি কয়, চন্দ্ৰবিন্দু ধুনীয়াকে ওলায়। তেওঁ আগবঢ়া আছিলে সেই সময়টো বহুত। মোৰ এই নাও মাথো বাই যাওঁ পাৰ দেখো নাই, পার দেখো নাই, পার বারু কোত মোর যত গান মাথো গাই যাও।
দেখো নাই পার বারু ক'ত। গীতটি মঞ্চত পৰিৱেশন কৰিব প্ৰশান্ত ৰাজখোৱাই। নমস্কাৰ। তিনিওজন মহান শিল্পীলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। মাথো বাই যাওঁ পাৰো দেখো নাই, পাৰ দেখো নাই, পাৰ বাৰু মোৰ যত গান মাথো গাই যাওঁ, খুৰ দেখো পাওঁ, খুৰ দেখো পাওঁ, গতি আছে পাওঁ কাষ কোনো খেদু নাই, মাথো তৰিবা ঢৌ তুলি যাওঁ, ঢৌ তুলি যাওঁ, গতি আছে পাহে ভৰা পাই যত আশাৰে ফুটি অকলে থাকে পাৰো আশা কাটি তৰিবা লৈ পালোতা পালোতা গতি আছে মাথো বাই যাওঁ পাৰো দেখো নাই, পাৰ দেখো নাই, পাৰ বাৰু মোৰ যত গান মাথো গাই যাওঁ, খুৰ দেখো পাওঁ, খুৰ দেখো পাওঁ, গতি আছে ধন্যবাদ। সময়ক আমি হাতৰ মুঠিত ধৰি ৰাখিব নোৱাৰোঁ। সময়ে বহু কথা শিকায়, সময়ে আমাক মানুহ চিনিবলৈ শিকায়, সময়ে আমাক সাহসী হ'বলৈ শিকায়। কেতিয়াবা সময় এনেকুৱা আহে যে আমি ভাঙি পৰোঁ, সেই সময়তো
আমি যদি নিজকে সবল কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি জীৱন যুঁজত জয়ী হ'বলৈ আগবাঢ়ি যাব পাৰোঁ। সময় গতিশীল এই গীতটি পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ নীলোৎপল গায়নক। নমস্কাৰ। তিনিওগৰাকী মহিৰুহ শিল্পীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাই মই গীতটি আৰম্ভ কৰিছোঁ। সময়টোকে ৰাখিম মই যে ভৰাই মোৰ কৰণী ৰচিম মই সময় পাততে সাহৰ নকাহিনী অতি যায় বাটেৰে দুবৰি নতুন সিও আহে যে তাকে গছকি ৰাখিম ধৰি মোৰ খুৰেৰে নতুন আৰু পুৰণি সাজিম মই এই দূৰে নতুন সুৰ বাহিনী নতুন সিও হয় যে অতি পুৰণি সময় গতিশীল জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ প্ৰতিটো গীতেই আমাক সন্মোহিত কৰি ৰাখিছিল। তেখেতৰ সহধৰ্মিনী মনীষা হাজৰিকা, তেখেতেও এগৰাকী কণ্ঠশিল্পী, কিন্তু দুয়োৰে দ্বৈত কণ্ঠত এতিয়াও গীত নাছিল। তেতিয়া মনীষা হাজৰিকা বাইদেউৰ মাকে কৈছিল জয়ন্ত হাজৰিকাক যে কিয় মোৰ ছোৱালীজনীক এটি গীতো তোমাৰ সৈতে গাবলৈ দিয়া নাই। তেতিয়া জয়ন্ত হাজৰিকাই কৈছিল যে মই গোৱাম, আৰু গীতটো লিখিবলৈ দিছিল হেমন্ত দত্তক। সেই এটাই মাত্ৰ গীত মনীষা হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বৈত কণ্ঠৰ। সেই গীতটি পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সংস্কৃতা মালাকাৰ আৰু মেঘদীপ দেউৰীক।
বহাগ হৈ যদি ফুলৰে হাঁহি মন কিয় ভৰা নাই কপোৰ পাহ বুজি বাহিতে ভাহি দুটি মন আজি যায় দূৰে মন আছে হাঁহিৰে ভৰি দেহা সুত কৰি যায় নাচনী কোতে গ'ল বিহুৰে বতৰ নাচনী কোতে গ'ল বিহুৰে বতৰ কিয় নাচা নাই মাত শুনি বিহুৰে নাচ নাচি দুটি মন আজি যায় বিহুৰে মন আছে হাঁহিৰে ভৰি দেহা খুব কৰি যায় কপোৰে কিনো বিহুৰে বতৰ কপোৰে কিনো বিহুৰে বতৰ কিয় ফুলা নাই কপোৰে গাত লাগি সুৰতে নাচি দুটি মন আজি যায় গুৰুৰে মন আছে হাঁহিৰে ভৰি দেহা খুব কৰি যায় কপোৰে গাত লাগি সুৰতে নাচি দুটি মন আজি যায় গুৰুৰে মন আছে হাঁহিৰে ভৰি দেহা খুব কৰি যায় উপপথ চিনেমাখন নিৰ্মাণৰ সময়ত কাম আধৰুৱা কৰি আমাৰ মাজৰ পৰা বিদায় লৈছিল জয়ন্ত হাজৰিকাই তেওঁ বাৰু জানিছিল নেকি যে তেওঁৰ সময় চমু চাপি আহিছে তেওঁ গুচি যাব টেপ ৰেকৰ্ডাৰত তেখেতে লা 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 কৈ সেই সুৰখিনি কৰি থৈ গ'ল আৰু তেখেত যেতিয়া আমাৰ মাজৰ পৰা বিদায় ল'লে তেতিয়া হেমন্ত দত্তই মনিষা হাজৰিকা বাইদেউক ক'লে যে এই গীতখিনি হ'ব লাগিব আৰু হেমন্ত দত্তৰ প্ৰচেষ্টাত মনিষা হাজৰিকা বাইদেউ সংগীত পৰিচালক হ'ল আৰু সেই গীতখিনি আমি শুনিবলৈ পালোঁ মনিষা বাইদেউৰ কণ্ঠত আছিল অতি ভাল লগা এটি গীত জ্বলালো নিতে মই গীতটি পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ পাহি বৈশ্য হাজৰ চাকি যে পোহৰ
সময়ত চিনেমাখনৰ কাম আধৰুৱা হৈ থাকিল গীত কেইটিৰ কিছু সুৰ তেখেতে কৰি টেপ ৰেকৰ্ডাৰত থৈছিল তেখেতৰ অৱৰ্তমানত তেখেতৰ কণ্ঠৰ সৈতে সাদৃশ্য থকা কোনে গীত কেইটি গাব সেইলৈ সমস্যাত পৰিছিল হেমন্ত দত্ত কিন্তু কণ ভাইটি সমৰ হাজৰিকা হেমন্ত দত্তই আকাশবাণী সাক্ষাৎকাৰত কৈছে চকু মুদিলেই কণ ভাইটিৰ কণ্ঠৰ গান শুনিলেই ক'বই নোৱাৰি যে সেইগৰাকী জয়ন্ত হাজৰিকা নহয় সেইকাৰণে তেখেতৰ প্ৰথম আৰু একমাত্ৰ পছন্দ আছিল সমৰ হাজৰিকা কণ ভাইটি তেখেতৰ কণ্ঠত উপপথৰ গীত মানিবদ্ধ কৰা হৈছিল খুন হেৰ ৰূপহী বিজুলী আমি সকলোৱে ভাল পোৱা এটি গীত এই কণ ভাইটি সমৰ হাজৰিকাৰ পুত্ৰ ডাৱৰ হাজৰিকাই পৰিৱেশন কৰিব আমি ডাৱৰ হাজৰিকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো ৰূপহী বিজুলী তই জানো নাখিব পাৰিবি ঘৰ সাখিনি আউসী কণ কণ কণী জোনাকী যাকে জ্যোতি কণাৰে সভা পাতে কণ কণ কণী জোনাকী যাকে জ্যোতি কণাৰে সভা পাতে তই জানো নীৰৱে থাকিবি ভয় খাই আঁতৰি পলাবি চাই মাথো কাজলি আউসী ধৰা জোনাকী হৈ থাকো যদি অকলে ৰৈ কোনো খেদ নাই তাৰ বাবে কোনো খেদ নাই তাৰ বাবে হাহেৰে সকলে নাখিনি আউসীকে মই শুনিৰ ৰূপহী বিজুলী তই জানো নাখিব পাৰিবি ঘৰ সাখিনি আউসী পোহনে পাই পৰো যদি উজুতি খাই পাৰ যদি তই লগ হবি পাৰ যদি তই লগ হবি দুয়োৱে লগেৰে নাহিমে আউসীকে গৈ লগৰী বিজুলী তই জানো লগতে নাহিবি নাহিবলে সাখিনি আউসী নাহিবলে সাখিনি আউসী নাহিবলে সাখিনি আউসী জয়ন্ত হাজৰিকা আৰু হেমন্ত দত্ত জ্যোতিৰ শেষৰখন ছবি নতুন আশা তাৰ পাছত উপপথ সম্পূৰ্ণ নহ'ল জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠৰ যদি মিলো মই গীতটি পৰিৱেশন কৰিবলৈ মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাইছো ৰূপম ভূঞা আৰু প্ৰণামিকা গোস্বামীক যদি
মই দুহাত বঢ়াই যদি ফুলো মই বকুল ফুলে হৈ যদি সৰু মই বেদনাকে ৰৈ শৈশৱতে লেম্ব্ৰেটাখনত লৈ গৈছিল পূজালৈ বেলুন কিনি দিবলৈ 6 বছৰ বয়সত তেখেতে পিতৃক হেৰুৱাইছিল এতিয়া যদি সোধা যায় জয়ন্ত হাজৰিকা সম্পৰ্কে তেতিয়া তেখেতে কয় যে মোৰ পিতৃক আপোনালোক সকলোৱে যিদৰে পাইছিল সেই কথাবোৰ শুনি শুনি পিতৃৰ ছবিখন মই অংকন কৰিবলৈ চেষ্টা কৰি আছো মোৰ পিতৃক জানিবলৈ প্ৰয়াস কৰো আপোনালোকৰ মাজেৰে জয়ন্ত হাজৰিকাদেৱৰ পুত্ৰ ময়ূখ হাজৰিকা ৰাজাদা তেখেতক এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো এই আকাশ বৰ বিশাল হেমন্ত দত্তই লিখা গীতটি জয়ন্ত হাজৰিকাৰ কণ্ঠৰ পৰিৱেশন কৰিবলৈ ময়ূখ দাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰদ্ধেয় ৰাইজ নমস্কাৰ আজি তিনিওগৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি দিবলৈ আমি একগোট খাইছোঁ ইয়াতে স্মৃতি বহু ধৰণৰ থাকে আচলতে মানুহৰ অৱশ্যে দেউতাৰ স্মৃতি মোৰ বৰ এটা নাই সেইকাৰণে হয়তো মই মানুহৰ ঘৰে ঘৰে চোতালত পদূলিত নৈ নিজৰাত দেউতাক বিচাৰি ফুৰোঁ আৰু প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠানত গৈ দেউতাৰ কথা নতুন এটা শুনো নতুন এটা কথা জানিব পাৰোঁ আৰু সদায় এক আধৰুৱা ছবি এটা আধা লিখা গীতৰ দৰে মোৰ দেউতা মোৰ বাবে গতিকে যিবোৰ সেই কথা শুনো সেইবোৰ এখন বগা কাগজত ছটিয়াই সেই আধৰুৱা ছবিখন কেতিয়াবা আঁকিব খোজোঁ আধা লিখা গানটো আকৌ লিখিব খোজোঁ গতিকে কোনোবা দিনা হয়তো সেই ছবিখন বা সেই গীতটি সম্পূৰ্ণ হ'ব কেতিয়া হ'ব নাজানো আজি তাৰ দেউতাৰ লগে লগে মই দত্ত কাকা বুলি মাতিছিলোঁ
মোৰ অলপমান মাৰ পৰা বঙালী আহিলে খুৰা নকৈ কাকা হ'ল গতিকে মোৰ বাবে সব কাকা হৈ ৰ'ল দত্ত কাকাৰ লগত সৰুতে বহুত স্মৃতি আছে নিজৰ পৰা ঘৰটো যিখিনি মোৰ মনত আছে তাৰ পিছত মোৰ সৌভাগ্য হৈছিল মই সুৰ দিয়া দুটিমান গীত দত্ত কাকাই লিখি দিছিল সেই গীত মই আকৌ ৰেকৰ্ড কৰি পেলাই শ্ৰোতা ৰাইজৰ মাজত দিম যে আমাৰ প্ৰজন্মলোকে এই বৰ্তমান প্ৰজন্মলোকে কি সুন্দৰ সুন্দৰ গীত দত্ত কাকাই লিখি থৈ গৈছে আৰু এই একে উশাহেৰে আজি জুবিনকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ 7 তাৰিখে আমি একেলগে বহি বৰদেউতাক শ্ৰদ্ধাঞ্জলি দিলোঁ একেখন মঞ্চৰ পৰা মুম্বাইত আৰু তাৰে 10 দিন পিছত জুবিন নোহোৱা হ'ল আমাৰ মাজৰ পৰা গতিকে সেয়াও হয়তো এক আধৰুৱা কাহিনী গতিকে আমি সকলোৱে মিলি এই কাহিনীবোৰ পুনৰ লিখিব লাগে যাতে কোনোবা দিনাখন সেইবোৰ কাহিনী সম্পূৰ্ণ হয় এই গীতটি গাই তিনিওগৰাকীক মই মোৰ শ্ৰদ্ধাঞ্জলি জনাব খুজিছোঁ বৰ বিশাল এই পথা বৰ তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে উকা মোৰ কথাৰতে তই ৰবি যায় সাগৰলৈ বঙন ফুল চুবলৈ কোন যায় বতাহে নদী হৈ আকাশলৈ মন সাগৰ আহিব মন সাগৰ বৰ বিশাল মোৰ হৃদয় বৰষাল তেওঁ কিয় লাগে উকা তেওঁ কিয় লাগে বাদ্যশিল্পীসকলক কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ অমৰজ্যোতি ডেকা তেখেতক আমি ধন্যবাদ জনাইছোঁ অমৰজ্যোতি ডেকা ইন্দ্ৰ বৰুৱা ৰূপজ্যোতি শৰ্মা দীপক তালুকদাৰ
আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গকো আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। তেখেতে নিজেই লিখিছে, তুমি প্ৰতিবিম্ব ছায়াৰ নে পোহৰৰ নে আবেগৰ, তুমি প্ৰতিবিম্ব অদৃশ্য শব্দৰ নে অস্ফুট আন্ধাৰৰ। আইনাত সদায় দেখোঁ তোমাক, অশ্ৰুৰে ধূসৰিত এক অবাক ৰূপ। মোৰ বিস্মৃত চেতনাত স্মৃতি হৈ বৈ আহে এক অনন্য অৰণ্য, সেউজীয়া নহয় অশ্ৰুৰ বৰ্ণহীন মুকুতা, কেতিয়াবা তোমাৰ চকুৰ, কেতিয়াবা মোৰ। জুবিন গাৰ্গৰ কণ্ঠ ৰঞ্জিত কুমাৰ নাথে লিখিছে, সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠ আছিল জাতিৰ আবেগ, যি কণ্ঠ আছিল জাতিৰ পৰিচয়। সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠৰ এটা আহ্বানত এটা জাতি সাৰ পাইছিল, যি কণ্ঠই আলোকিত কৰি ৰাখিছিল আকাশ, বৰষুণ ৰ'দ বতাহ হৈ, যি কণ্ঠই সুৰৰ সোপান ৰচিছিল, সেই কণ্ঠৰ জানো মৃত্যু হ'ব পাৰে? সেই কণ্ঠৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। জুবিন গাৰ্গ আমাৰ মনত, আমাৰ হৃদয়ত সদায় থাকিব। হেমন্ত দত্তদেৱক আমি আজি অনুষ্ঠানত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। হেমন্ত দত্তদেৱে এটি গীত লিখিছিল, যিটো গীতৰ বাবে আকাশবাণীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জয়ন্ত হাজৰিকাদেৱৰ অৰুণ শৰ্মাদেৱে হাত ধৰিছিল। তাত তেখেতে কৈছিল, মই কিয় লিখিছিলোঁ সেই গানটো, মই কেতিয়াও ভবাই নাছিলোঁ সেই গানটো লিখাৰ পাছত আজিৰ এই পৰিণতিত মই এবাৰ ভাবিবলৈ বাধ্য হ'ম মই কিয় লিখিছিলোঁ। এই ৰবীন্দ্ৰ ভৱনত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো কান্দি উঠিছিল। মই যি বাটেৰে ওলালো আজি নাহো উলটি। জয়ন্ত হাজৰিকাৰ লগত গীতৰ ক্ষেত্ৰতে বেছিকৈ সম্পৰ্ক। মই ইয়াত ডাঙৰ দীঘল হৈছোঁ, মঙলদৈত, জয়ন্ত গুৱাহাটীত। মই যেতিয়া গুৱাহাটীলৈ গ'লোঁ, জয়ন্ত আহিল মোৰ ওচৰলৈ, আহি গান লিখিবৰ কাৰণে। কিন্তু মোৰ আজিও মোৰ মনটো বৰ অপৰাধী লাগে সেই কথাবিলাক ভাবিলে। জয়ন্তৰ কাৰণে যিটো মই জীৱনৰ প্ৰথম গান লিখিলোঁ, সেইটো জয়ন্তৰ মৃত্যুৰ পিছতহে বিখ্যাত হ'ল। সেই গানটো এনেকুৱা লাগে মোৰ, সেই গানটো যেতিয়া কোনোবাই গায় মোৰ এনেকুৱা লাগে মই মাৰিলোঁ নেকি জয়ন্তক, সেই ভাৱটো মোৰ আহে। মই যি বাটেৰে ওলালোঁ আজি নাহো উভতি, সেইটো মই জয়ন্তৰ কাৰণে লিখা প্ৰথম গীত। জয়ন্তৰ বহা কোঠাটো চাম টাইপৰ সৰু ঘৰ এটা, তাতে মই বেছিভাগ গীত লিখিছোঁ। জয়ন্তৰ ঘৰতে দেই সুৰ কৰে, সুৰ হলে জয়ন্তই মোক খবৰ দিয়ে আৰু মই গৈ তাত সুৰত কথা শব্দ বহুৱাই যাওঁ। তেনেকুৱা সম্পৰ্ক কাৰণে মোৰ বেদনাদায়ক, সেইটো বাৰে বাৰে কৈয়ে আছো। তথাপিও কম, য'তেই নাথাকক তেওঁ আত্মা যেন সুখত থাকে, চিৰশান্তি লাভ কৰে। হেমন্ত দত্তদেৱে লিখা জয়ন্ত হাজৰিকাদেৱৰ কণ্ঠৰ এই গীতটি পৰিৱেশন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো ৰূপম ভূঞাক। जी बातेरे ओलालो আজি নাহুলতি মই নপথেৰে জ্যোতিৰে পক্ষী সৰু বিচাৰি এন্ধাৰে দেখো আবৰি আছে আশা ভৰা বিপদে দেখো আগুচি ৰাখে মই নসাহেৰে সাহসী আজি নাহুলতি
জ্যোতিৰ পক্ষীবোৰে আগলে দেখো বাউলী মাতে মই ন আশাৰে ফুলনি সাজি ফুৰু মুদি মই জীৱাতেৰে ওলালো আজি নাহুলতি মই ন পথেৰে জ্যোতিৰে পক্ষী ফুৰু বিচাৰি অনুষ্ঠানত উপস্থিত হ'ল জয়ন্ত হাজৰিকাৰ বাবে গীত লিখা নাটকত নিজৰ জীৱন অৰ্পণ কৰি দিয়া সদ্যপ্ৰয়াত হেমন্ত দত্তৰ পৰিয়াল। অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ। তেখেতক আমন্ত্ৰণ জনাব বিচাৰিছোঁ যিগৰাকীয়ে সংস্কৃতিৰ সাধনাত ব্ৰতী হ'বলৈ, গীত লিখিবলৈ, নাটকত অভিনয় কৰিবলৈ, নাটক লিখিবলৈ, নাট পৰিচালনা কৰিবলৈ নিজৰ ঘৰৰ চাউল দাইলৰ হিচাপ নকৰি মানুহজনক উলিয়াই দিছিল। আৰু আকাশবাণীৰ সাক্ষাৎকাৰেদি তেখেতে কৈছিল, তেখেত ৰাইজৰ মানুহ, মই ধৰি ৰাখিব বিচৰা নাই। সংস্কৃতিৰ পথাৰখনত তেখেতক প্ৰয়োজন আছে, সেইকাৰণে মই তেখেতক সকলো দায়িত্বৰ পৰা মুক্ত কৰি সংস্কৃতিৰ পথাৰখনত সেৱা কৰিবলৈ আগবঢ়াই দিছোঁ। জ্যোৎস্না দত্ত বাইদেউ, আপোনাক মঞ্চলৈ আদৰিছোঁ। হেমন্ত দত্ত আৰু জয়ন্ত হাজৰিকাৰ পৰিয়ালৰ সম্পৰ্ক সন্দৰ্ভত মনীষা হাজৰিকাই ক'লে, আজি আপোনালোকৰ এই উপস্থিতিয়ে আমাৰ এই অনুষ্ঠানটি বহু সুন্দৰ কৰি পেলালে। আচলতে আমি এটা দীঘলীয়া শোকৰ মাজত আছোঁ, তথাপিতো আমি জীয়াই থাকিব লাগিব, কাম কৰি যাবই লাগিব। আমি দুগৰাকী বহু দিনৰ পৰাই ভাবি আছিলোঁ যে একেলগে মংগলদৈ যাম আৰু ক্ষীৰোক অলপমান সন্মান যাচিম। বহু কষ্ট কৰিছে তাই ক'লেই নহয়, ইন্দ্ৰজিতে এটা সময়তে আমাৰ পাৰাৰ বাসিন্দা আছিলে, নিজৰা পাৰৰ। তেতিয়াও দেখিছিলোঁ জীও পুত্ৰ খুব সৰু, আজি বোৱাৰী আৰু নাতিও আহিছে। তাই সকলো দায়িত্ব নিজে গা পাতি লৈ সংসাৰৰ। দত্তক কিন্তু ভ্ৰাম্যমান থিয়েটাৰ পঠাই দিছিলে। সেই তেনেকেই সৃষ্টি হৈছিলে টাইটানিক, ৰতন লহকৰ দেৱৰ। আৰু গীতি সাহিত্যৰ ফালৰ পৰা গীত লিখা মানুহ বুলি নিজকে পৰিচয় দি বেয়া পায়। মানুহজনে কয়, মোক গীতিকাৰ বুলি ক'লে মই বৰ বেয়া পাওঁ, তাতকৈ মোক গীত লিখা মানুহ বুলি ক'লে ভাল পাওঁ। মই ৰেডিঅ'ত এই ইণ্টাৰভিউ এটা শুনি পেলাই সদায় মই কওঁ, আপুনি কিয় নিজকে ইমান গীতিকাৰ বুলি কৈ বেয়া পায়? আপুনি যিকেইটা গীত লিখিলে সেয়াতো আজিও অজৰমৰ। আমি শুনি আছোঁ নহয় জানো মঞ্চত। প্ৰতিটো গীত যি বাটেৰে ওলালোঁ আজি, সময় গতিশীল, এই আকাশ বৰ বিশাল আদি কৰি পেলাই মৰি নাও মাথো বাই যাওঁ। আজিও নতুন প্ৰজন্মে ইমান ধুনীয়াকৈ গাই আছে নহয় জানো। কিন্তু তাৰ আঁৰত মহিলা থাকে বুলি যে, এইগৰাকী মহিলা, মই ক্ষীৰো বুলি মাতোঁ, জ্যোৎস্না। তাই আজি সুদূৰ মংগলদৈৰ পৰা আহি পাইছে। আমি অকণমান মৰম যাচিছোঁ, মই মঞ্জুলাই মিলি পেলাই আমাৰ ভূপেন্দাৰ সাংস্কৃতিক ন্যাসৰ ফালৰ পৰাও তাক অলপমান এইখিনি মৰম যাচা। আমি ধন্য হৈছোঁ আচলতে। হেমন্ত দত্ত জীয়াই থাকিব, আমাৰ সকলোৰে মাজত সদায় জীয়াই থাকিব, আমি এনেকৈ জীয়াই ৰাখিম। হেমন্ত দত্তৰ প্ৰতি নিবেদন কৰা শ্ৰদ্ধাই আৱেগিক কৰি তুলিলে সহধৰ্মিনী জ্যোৎস্না দত্তক। ভাষণ দিয়াৰ অভাৱ মোৰ নাই, তথাপিও দুষাৰ ক'ব দিয়াৰ কাৰণে কওঁ। আজি স্বনাম ধন্য ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু মোৰ পুত্ৰসমূহ জুবিন গাৰ্গৰ লগতে এখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মোৰ অতি শ্ৰদ্ধা মনীষা হাজৰিকা, মোৰ মৰমৰ মিঠু বৌ আৰু সুৰ বাহিনীৰ সকলো সদস্যলৈ মই মোৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কি ক'ম,
মোৰ এই নাও মাথো বাই যাওঁ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত সৰু বাহিনীৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিত আপোনালোকৰ উপস্থিতিৰ বাবে আপোনালোক আটাইকে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মনিষা বাইদেউক অনুৰোধ জনাইছোঁ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসক তেখেতে এটি স্মাৰক উপহাৰ দিব। ইয়াত উপস্থিত থকা জয়ন্ত হাজৰিকা, হেমন্ত দত্ত, জুবিন গাৰ্গক ভাল পোৱা প্ৰতিগৰাকী শিল্পীক অনুৰাগীক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাইক্ৰফোনটো বাইদেউক দিব বিচাৰিছোঁ। এনে অনুষ্ঠানত ধন্যবাদনো কাক জনাম, তথাপি আপোনালোকে আহি আজিৰ গধূলিটো সুন্দৰ কৰি দিবৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এইকেইটা আমাৰ নৱপ্ৰজন্ম আৰু ধৰি ৰাখিব সেই বিশ্বাস আছে আৰু গোটেইকেইটাৰ প্ৰতি বিশ্বাস আছে। অকল জয়ন্ত হাজৰিকা বা জুবিন গাৰ্গ বা ভূপেন্দাৰ গান বুলি নহয়, আজিতো বাৰু হেমন্ত দত্তৰ গীতে গাইছে তেওঁলোকে। প্ৰতিজন বৰেণ্য শিল্পীৰ গীত তেওঁলোকে কিন্তু সুন্দৰ কণ্ঠেৰে পৰিৱেশন কৰি থাকে। আপোনালোকে চাগে জানে, কাৰণ ছ'চিয়েল মিডিয়াত তেতিয়া ওলাই থাকে। যি নহওক, মই সকলোকে তথাপিও ধন্যবাদ জনাইছোঁ। এইকেইজন ভালকৈ আৰু চৰ্চা কৰক আৰু ভালকৈ লৈ যাওক আৰু বৰেণ্য শিল্পীসকলক তেখেতসকলৰ কণ্ঠেৰে জীয়াই ৰাখক। ধন্যবাদ। আজিৰ এই সুন্দৰ সন্ধিয়াটিও আজি আমি ইয়াতেই শেষ কৰিছোঁ। মোৰ এই নাও মাথো বাই যাওঁ অনুষ্ঠানটিৰ বিষয়ে যুগুতাই আগবঢ়ালে ঝুনা কংকন ভূঞাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।